নমস্কাৰ। যোৱা 19 জুলাইত হঠাৎ চৰাইদেউ, শিৱসাগৰ, যোৰহাটকে আদি কৰি কেইবাখনো জিলাত যি জলমগ্ন হৈছিলে, হঠাৎ বানে যি ধ্বংস সৃষ্টি কৰিছিলে আৰু তাত কেনেকুৱা পৰিস্থিতি হৈছে সকলোৱে জানে। আৰু অসমবাসীৰ লগতে সমগ্ৰ ভাৰতবাসীয়েও তাৰ জ্বলন্ত সমস্যাসমূহ দেখিছে বা নিজে হ'লেও গৈ পেলাই সেই ঠাইসমূহ নিজে চোৱাৰ লগতে সহায় সহযোগিতা আগবঢ়াইছে। আৰু অসমত বিশেষকৈ বৰ বেছি জোৱাৰ উঠিলে যে সহায় কৰিব লাগে মানুহে মানুহৰ বাবে। আৰু তাত মই যিহেতু যোৱা নাই বা বহু ইউটিউবাৰ বা ইনফ্লুৱেঞ্চাৰে গৈ সেই বানাক্ৰান্তৰ ওচৰত সেই গাঁওসমূহ দেখুৱাই আছে, তাৰ দ্বাৰা অনুমান কৰিব পাৰিছোঁ যে কিমান ভয়ানক এটা বানপানী সৃষ্টি হৈছিলে। এতিয়া সাহাৰ্যটো সকলোৱে দি আছে, কিন্তু আমাৰ ফালৰ পৰাও সাহাৰ্য তেনেকৈ দিয়া হোৱা নাছিলে। তাৰপিছত আমি যিহেতু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধৰ্মীয় অনুষ্ঠানৰ লগত আমি জড়িত, আৰু সেই অনুষ্ঠানৰ আমি সদস্য। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘই আমাৰ পশ্চিম কাৰ্বি আংলং জিলাৰ পৰা মানে কিছু সাহাৰ্য লৈ পেলাই তাত দিবগৈ। আৰু তাত আমাৰ শিবিৰ আছে, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিবিৰ আছে, তাৰ পৰাই মানে ডিষ্ট্ৰিবিউট হয়। আৰু কালি আহিছিলে আমাৰ যিহেতু পশ্চিম কাৰ্বি আংলং জিলাৰ কিছু মুৰব্বী আহিছিলে আৰু কিছু ধাৰ্য কৰিছে সকলো প্ৰাথমিকৰ সদস্যৰ পৰা। আৰু বৃহস্পতিবাৰে ইয়াৰ পৰা ৰাওনা হ'ব। আৰু তাত যিহেতু শিবিৰ আছে, শিবিৰতহে দিবগৈ। শিবিৰত দি পেলাই তাত মানে স্থানীয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিবোৰ সদস্য আছে, তেওঁলোকে জানে ক'ত ক'ত বানাক্ৰান্ত ব্যক্তিসকল বেছি ক্ষতিগ্ৰস্ত হৈছে, তেওঁলোকক লৈ পেলাইহে লৈ যাব। কিন্তু ইয়াৰ পৰা যিসকল আমাৰ ইয়াৰ পৰা যাব সদস্যসকল, তেওঁলোকে নিনিয়ে, তেওঁলোকে নিবিলায়। আৰু তাত যিহেতু আমাৰ সদস্যসকলে কাম কৰি আছে আৰু শ্ৰমদানো দি আছে, আমাৰ কি ক'ব, সেৱা বাহিনী আছে নহয়, সেৱা বাহিনী এটি সজাতি দল তাত গৈ কাম কৰি আছে। সকলোৱে কাম কৰিছে, কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘয়ো মানে পিছ পৰি ৰোৱা নাই, সেইটো কথাটো আপোনালোকক জনাব বিচাৰিছোঁ। আৰু আমাৰ পশ্চিম কাৰ্বি আংলং জিলায়ো যে নিজাববীয়াকৈ ব্যৱস্থা লৈছে সেনে কৰ্ম, তাৰ বাবে মই নিজেও শলাগ লৈছোঁ। আৰু অকণমান সহায় কৰিব পাৰি নিজেও ধন্য মানিছোঁ। আৰু এইটো আপোনালোকক জনাইছোঁ, শ্ৰীমন্ত শংকৰদেৱ সংঘয়ো যে কিছু হ'লেও যে কাম কৰি আছে, তাৰ বাবে এই সদস্য হৈ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।